পৰম্পৰা ৰক্ষা কৰি দৰঙৰ হাতীমৰা হৰি মন্দিৰত গোন্ধ চৌপৰি সভা উদযাপন। আধ্যাত্মিক ভক্তিৰসৰ মাজেৰে দৰং জিলাৰ হাতীমৰা হৰি মন্দিৰত উদযাপন কৰা হয় গোন্ধ চৌপৰি সভা। 400 বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত উপাসনাস্থলী দৰঙৰ হাতীমৰা হৰি মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গোন্ধ চৌপৰি সভা। মাহাত্ম্য ধৰ্মীয় আৰু আধ্যাত্মিক পৰিৱেশেৰে বিৰাজমান এই সভাত প্ৰথম দিনাই প্ৰজ্বলিত 3 শতাধিক ভোটাই আলোকিত কৰে মন্দিৰৰ চৌদিশ। দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকাই কৰে মুখ্য ভোটা প্ৰজ্বলন। সকলোৰে মংগলময় হোৱাৰ কামনাৰে পৰম্পৰাগতভাৱে পালন কৰি অহা এই সভাত ভোটা প্ৰজ্বলনৰ পিছতে পুৱতি নিশালৈ প্ৰদৰ্শিত হয় বিয়া সৰোজা। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। সকলোলৈ নমস্কাৰ জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ হাতীমাৰা হৰি মন্দিৰৰ আজি যি গঞ্চবুৰী সভা, যি ৰাজহুৱা গঞ্চবুৰী সভা, আজি এই গঞ্চবুৰী সভাৰ আমাক আমন্ত্ৰণ জনাইছিল। এই আমন্ত্ৰণ জনাই আমাক ভোটা প্ৰজ্বলন কৰিবৰ কাৰণে ইয়াত দায়িত্ব প্ৰদান কৰিছিল আৰু হৰি মন্দিৰৰ আশীৰ্বাদ বিচাৰি আমি ৰাইজৰ মংগল কামনা কৰি আহি থকা দিনবোৰত ৰাইজৰ যাতে সকলো সুখ শান্তি সকলো বিপদ আপদ যাতে আমাৰ পৰা দূৰ হয় তাৰে কামনা কৰি আজি মই ভোটা প্ৰজ্বলন কৰিছোঁ। আৰু হাতীমাৰা হৰি মন্দিৰ অতি এটা পুৰণা ধৰ্মীয় অনুষ্ঠান। আমাৰ 1610 চনতে এই মন্দিৰ স্থাপন হৈছিল আৰু তেতিয়াৰ পৰা এই অনুষ্ঠানটো ইয়াত আয়োজন কৰি আহিছে গঞ্চবুৰী সভা। আৰু আজি সন্ধিয়াৰ পৰা এই সভা আৰম্ভ হৈছে। অহাকালি আবেলি 5 বজাত এই সভা সমাপ্ত হ'ব আৰু ইতিমধ্যে গাঁৱৰ সকলো ডেকা বুঢ়া ডেকেৰী যুৱক যুৱতী সকলোৱে ইয়াত জঁপিয়াই পৰিছে আৰু এটা সুন্দৰ পৰিৱেশ। আৰু আমি যাক বিচাৰোঁ ভগৱান বুলি যাক ভাবোঁ, ইয়াত আচলতে প্ৰকৃত ভগৱান আমি ইয়াত বিচাৰি পাম বুলি আহিছোঁ, আমিও আহিছোঁ আৰু ৰাইজেও ওলাই আহিছে। আৰু গাঁৱৰ এটা সুন্দৰ পৰিৱেশ আমি আচলতে এই মিডিয়াৰ জৰিয়তে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি সমগ্ৰ সনাতনী সমাজলৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। এটা সুন্দৰ পৰিৱেশ আজি যোৱাকালিৰ পৰা 2 দিন ধৰি এই গাঁৱৰ ৰাইজে লঘোণে আছে। তেওঁলোকে এটা সুন্দৰ পৰিৱেশত তেওঁলোকে কোনো ধৰণৰ আহাৰ গ্ৰহণ নকৰি আজি সন্ধিয়া ইয়াত ভোটা প্ৰজ্বলন কৰিছে আৰু মা বিষ্ণুৰ বা মা ভগৱতীৰ ওচৰত, মা বিষ্ণুৰ ওচৰত বা বিভিন্ন তেখেতসকলে আমাৰ যোনে যেনে ভাবে এই ভাবি ইয়াত ভোটা প্ৰজ্বলন কৰি আহি থকা দিনবোৰত আমাৰ মংগল কামনা কৰিছে, আমাৰ এই গাঁৱৰ উন্নতি কামনা কৰিছে আৰু ৰাইজৰ যাতে ভাবি থকা কামবোৰ সকলো ল'ৰা ছোৱালী পঢ়া শুনাত ভাল হয়, তাৰ লগে লগে খেতি বাতি ভাল হয়। আমাৰ এতিয়া খেতি আৰম্ভ কৃষকৰ যিটো হাতীমাৰা গাঁও বা নগাঁও হাতীমাৰা এটি ৰাজহুৱা ভিলেজ, ইয়াত কৃষি প্ৰধান গাঁও আৰু যাতে সকলো কৃষকৰ খেতিসমূহ ভাল হয় তাকে সকলো আহি থকা দিনবোৰত সকলো যাতে মংগল হয় আৰু সেয়ে কামনা কৰি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিছে। আৰু আমিও ইয়াত অনুষ্ঠানত ভাগ লৈ বৰ আনন্দ পাইছোঁ বা আমি নিজকে সন্তুষ্ট হৈছোঁ। আৰু এটা সুন্দৰ পৰিৱেশ, সকলোৱে গালত গামোচা লৈছে, ধুতি পিন্ধিছে। অসমীয়া সমাজৰ যিটো পৰম্পৰাগত সংস্কৃতি, এই সংস্কৃতি ইয়াত সম্পূৰ্ণভাৱে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে। তাৰ বাবে হাতীমাৰা গাঁও উন্নয়ন সমিতিৰ সমূহ বিষয়ববীয়া, হৰি মন্দিৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আমাৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। আমাৰ পৰম্পৰাগতভাৱে চলি থকা হাতীমাৰা হৰি মন্দিৰৰ গঞ্চবুৰী সভাৰ আজি প্ৰথম দিনৰ ভোটা প্ৰজ্বলন কাৰ্যসূচী আৰু এই কাৰ্যসূচী আমি মুখ্য ভোটা প্ৰজ্বলক হিচাপে দৰং জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকাক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আমি বিশেষকৈ 5টা ভোটা আমি বিভিন্নজন ব্যক্তিৰ দ্বাৰা ইয়াতে প্ৰজ্বলন কৰিছোঁ। আমাৰ মণিকূট নিৰ্মাণ হৈ আছে, মণিকূট নিৰ্মাণৰ নামত তেওঁলোকে আমাক মুখ্য দান আগবঢ়াইছিল। তেওঁলোকক আমি আজি ভোটা প্ৰজ্বলন কাৰ্যসূচীত তেখেতসকলক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাই তেখেতসকলে কৰিছে, তাৰে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু 1610 চনতে প্ৰতিষ্ঠা হোৱা এই হাতীমাৰা হৰি মন্দিৰৰ গঞ্চবুৰী আমাৰ পৰম্পৰাৰ প্ৰতি বছৰে অনুষ্ঠিত হয়। জেঠ মাহৰ 2য় আৰু শনিবাৰ দেওবাৰে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হয়। আৰু সকলো ৰাইজে আমাৰ গাঁও বুলিয়ে নহয়, অঞ্চলৰ সকলো অঞ্চল, এই বিশেষকৈ উপকণ্ঠ অঞ্চলৰ সকলো ৰাইজে আহি আমাৰ ইয়াতে সহযোগ কৰে, ভোটা জ্বলায় আৰু সকলো কৰ্মীয়ে আমাক বিভিন্ন ধৰণে সহযোগ কৰে। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ এইটো কৃষিজীৱী, বিশেষকৈ কৃষিজীৱী উৎসৱ। আমাৰ ইয়াৰ পিছতে খেতিপথাৰত মানুহবিলাকে আৰম্ভ কৰিব। গৰু গোহালিৰ গৰুবিলাকক আমি ইয়াৰ দ্বাৰা ভালে ৰাখক তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু প্ৰতিটো পৰিয়ালে আমাৰ শিক্ষা দীক্ষা স্বাস্থ্য সকলোতে উন্নতি হওক তাৰ বাবে প্ৰতিটো পৰিয়ালে ইয়াতে দান বৰঙণি আগবঢ়াই ভোটা প্ৰজ্বলন কৰে। বিশেষকৈ আমাৰ গাঁৱত যিবিলাক বহুত শিক্ষিত লোক আছে, আমাৰ সেই শিক্ষিত লোকসকলৰ দ্বাৰা আমি উপকৃত হৈছোঁ। ইয়াৰ দ্বাৰা ভগৱানে আমাক বহুতো উপকাৰ কৰিছে। আমাৰ এই সভাৰ জৰিয়তে আমাৰ গাঁৱত বিশেষকৈ শিক্ষিত সংখ্যা বহুত বেছি। ডক্তৰ, ইঞ্জিনিয়াৰৰ পৰা আদি কৰি বিভিন্ন চাকৰিত আমাৰ ইয়াৰ গাঁৱৰ পৰা মুকৰল পাইছে। সেইসকল আমাৰ এই মন্দিৰৰ দ্বাৰাই সকলো সম্ভৱ বুলি আমি ধৰিছোঁ। আৰু আমি মণিকূট নিৰ্মাণ কৰি আছোঁ, গতিকে মণিকূট নিৰ্মাণতো আমাক সকলোকে সহযোগ কৰিছে আৰু যিসকলেও ভৱিষ্যত দিনতো আমাক সকলোৱে সহযোগ কৰিব বুলি আশা কৰিছোঁ। যে আমি
প্ৰায় যেতিয়াৰ পৰা আমি জানিছোঁ তেতিয়াৰ পৰা আমাৰ ককাহঁতে এই গোঁসাই ঘৰটোত এই মন্দিৰত জেঠমহীয়া এইবাৰ পিছে আমি অলপ পিছুৱাই দিবলগীয়া হ'ল, আহাৰলৈকে পিছুৱাই দিবলগীয়া হ'ল। যা নহওক এই মন্দিৰৰ মাহাত্ম্যটো যথেষ্ট আছে। আমি সেইমতে একদিন এক ৰাতি ব্যাসৰ ওজা আমি ইয়াতে নিমন্ত্ৰণ কৰোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ ব্যাসৰ বিশেষকৈ ৰামায়ণ মহাভাৰতৰ পদ বা ব্যাখ্যা আগবঢ়াই সকলোকে মনোৰঞ্জন কৰিবৰ কাৰণে, সকলোকে মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আজিও আমি এইবেলিও আমাৰ ৰুদ্ৰমণি নাথক আমি মাতিছোঁ, তেখেতে নিশ্চয় অলপ পাছতে এই ওজা প্ৰদৰ্শন কৰিব। গতিকে আমি ভাবিছোঁ প্ৰভু ভগৱন্তৰ ইচ্ছাত সকলোবিলাক কাম আগৰ দৰতকৈ বেছি ভাল হ'ব বুলি আমি সঁচাকৈয়ে খুব আশাবাদী। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।